অনাকাংক্ষিত ঘটনা সংঘটিত হৈছে আৰু তাৰ কাৰণে আমি জিলা প্ৰশাসনক কৈছিলোঁ যে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিব লাগে, কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কাৰণ তাত জিলা আয়ুক্ত যি ধুবুৰী টাউনত, জিলা আয়ুক্তগৰাকী ধুবুৰী টাউনত থাকে, SP গৰাকী ধুবুৰী টাউনত থাকে। গতিকে মই ভাবোঁ যে ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যনটো কেনেকৈ বেয়াৰ ফালে গতি কৰে, এইটোহে প্ৰশ্ন আচলতে আমাৰ হয়। আৰু গতিকে এই ঘটনাটোক সেইকাৰণে মই তীব্ৰভাৱে নিন্দা কৰিছোঁ। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া আজি গৈছে, ভাল কথা। মই বিচাৰোঁ যে এনেকুৱা ঘটনা য'ত সাম্প্ৰদায়িক কথা বতৰাবিলাক থাকে, মই ভাবোঁ যে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী যোৱাটো উচিত। যাই পেলাই দুয়োপক্ষৰ যি দুটা পক্ষৰ কথা হৈ আছে, দুয়োপক্ষৰ মানুহক লৈ আলাপ আলোচনাৰ জৰিয়তে সমস্যাটোৰ সমাধানটো কৰাৰ দৰকাৰ। আৰু যোনে অপৰাধ কৰিছে, যোনে অপৰাধী, তাৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰক, আমাৰ আমচুৰ সহযোগিতা থাকিব। গতিকে ইয়াত সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰ আৰু দুটা কথা, ভয়ানক কথা মুখ্যমন্ত্ৰী ডাঙৰীয়া প্ৰেছ মিটত মই চাইছোঁ যে মুখ্যমন্ত্ৰীয়ে কৈছে যে তাত বাংলা লিখি পোষ্টাৰিং কৰা হৈছে। যদি বাংলা লিখি ধুবুৰীত পোষ্টাৰিং কৰিছে দেশ, এইটো মই ভাবোঁ যে দেশখনৰ কাৰণে, ৰাজ্যখনৰ কাৰণে সাৰ্বভৌমত্বৰ প্ৰতি ভাবুকি। গতিকে এই ঘটনাটোক লগতে এই লৈ যিটো ধৰণে সজাই বা বঙাইগাঁৱতো মছজিদত এনেকুৱা ধৰণৰ অনুৰূপ এটা ঘটনা সংঘটিত হৈছে। গতিকে এইবিলাক আচলতে গৰিহণাৰ যোগ্য। মই ভাবোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই, আৰু যিহেতু তাতে পোষ্টাৰিং হৈছে, আমাৰ ৰাজ্যখনত যিহেতু বৰ্ডাৰ এৰিয়া বাংলাদেশ হয়, গতিকে আমাৰ ইয়াত আহি কোনে পোষ্টাৰিং কৰিলে, আৰু মানে য'ত জিলা আয়ুক্ত SP গৰাকী সেই টাউনত থাকে, সেই পোষ্টাৰিং কৰাৰ বিষয়টো পুলিচে গম নাপালে। গতিকে মই ভাবোঁ যে অসম পুলিচৰ মানে যে তেওঁলোকৰ যি তদন্ত হ'ব, সেই তদন্ত কি হ'ব এইটো আমি আশা কৰিব নোৱাৰোঁ। গতিকে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ যে ঈদৰ পিছদিনাখনৰ পৰা যিখিনি ঘটনা সংঘটিত হৈছে, সম্পূৰ্ণ এটা CBI ইনকুৱাৰী দিয়া হওক। CBI ইনকুৱাৰী দি যোন জড়িত হৈ আছে, সি যি ধৰ্মৰেই নহওক কিয়, তাক আইনৰ কাঠগড়াত থিয় কৰাই আইনীভাৱে কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহাৰ দাবী উত্থাপন কৰিছোঁ। আৰু মই বিশেষকৈ ধুবুৰীবাসী ৰাইজকো আহ্বান জনাইছোঁ যে হিন্দু, মুছলিম, জৈন, খ্ৰীষ্টান এইবিলাক কথা নাই। যিসকলে বেলেগ নিজৰ ধৰ্মক বাদ দি বেলেগ ধৰ্মক ঘিণ কৰে বা বেলেগ ধৰ্মৰ প্ৰতি এনেকুৱা অশ্লীল মন্তব্য বা এনেকুৱা ধৰণৰ কুকৰ্মবিলাক কৰে, মই ভাবোঁ যে তাত সকলোৱে ওলাই আহি সেই অপৰাধীসকলৰ বিৰুদ্ধে মাৰবান্ধি থিয় হ'ব লাগে। আৰু অপৰাধীসকলৰ বিৰুদ্ধে যেতিয়ালৈকে আমি মাৰবান্ধি থিয় হ'ব নোৱাৰিম, অপৰাধী এনেকুৱা ধৰণৰ অপৰাধ কৰি যাবই। গতিকে চৰকাৰে কি কৰিব নকৰিব চৰকাৰৰ বিষয়বস্তু, কিন্তু আমি সাধাৰণ নাগৰিক হিচাপে আমি ভাবোঁ যে আমি অসমীয়া হিচাপে আমি প্ৰতিজন মানুহৰ যাতে ধৰ্মীয় ৰীতি নীতি পৰম্পৰা সুৰক্ষিত হৈ থাকে, যাতে কোনো আঘাত নহয়, বা এই ধৰ্মীয় আৱেগ অনুভূতিক লৈ যাতে সংঘাত নহয়, তাৰ কাৰণে মই ভাবোঁ যে সৰ্বসাধাৰণৰ ৰাইজ ওলাই আহি এইবিলাক সমস্যা সমাধান কৰাৰ কাৰণে মই আহ্বান জনাইছোঁ। অনাকাংক্ষিত ঘটনা সংঘটিত হৈছে আৰু তাৰ কাৰণে আমি জিলা প্ৰশাসনক কৈছিলোঁ যে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিব লাগে, কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কাৰণ তাত জিলা আয়ুক্ত যি ধুবুৰী টাউনত, জিলা আয়ুক্তগৰাকী ধুবুৰী টাউনত থাকে, SP গৰাকী ধুবুৰী টাউনত থাকে। গতিকে মই ভাবোঁ যে ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যনটো কেনেকৈ বেয়াৰ ফালে গতি কৰে, এইটোহে প্ৰশ্ন আচলতে আমাৰ হয়। আৰু গতিকে এই ঘটনাটোক সেইকাৰণে মই তীব্ৰভাৱে নিন্দা কৰিছোঁ। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া আজি গৈছে, ভাল কথা। মই বিচাৰোঁ যে এনেকুৱা ঘটনা য'ত সাম্প্ৰদায়িক কথা বতৰাবিলাক থাকে, মই ভাবোঁ যে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী যোৱাটো উচিত। যাই পেলাই দুয়োপক্ষৰ যি দুটা পক্ষৰ কথা হৈ আছে, দুয়োপক্ষৰ মানুহক লৈ আলাপ আলোচনাৰ জৰিয়তে সমস্যাটোৰ সমাধানটো কৰাৰ দৰকাৰ। আৰু যোনে অপৰাধ কৰিছে, যোনে অপৰাধী, তাৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰক, আমাৰ আমচুৰ সহযোগিতা থাকিব। গতিকে ইয়াত সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰ আৰু দুটা কথা, ভয়ানক কথা মুখ্যমন্ত্ৰী ডাঙৰীয়া প্ৰেছ মিটত মই চাইছোঁ যে মুখ্যমন্ত্ৰীয়ে কৈছে যে তাত বাংলা লিখি পোষ্টাৰিং কৰা হৈছে। যদি বাংলা লিখি ধুবুৰীত পোষ্টাৰিং কৰিছে দেশ, এইটো মই ভাবোঁ যে দেশখনৰ কাৰণে, ৰাজ্যখনৰ কাৰণে সাৰ্বভৌমত্বৰ প্ৰতি ভাবুকি। গতিকে এই ঘটনাটোক লগতে এই লৈ যিটো ধৰণে সজাই বা বঙাইগাঁৱতো মছজিদত এনেকুৱা ধৰণৰ অনুৰূপ এটা ঘটনা সংঘটিত হৈছে। গতিকে এইবিলাক আচলতে গৰিহণাৰ যোগ্য। মই ভাবোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই, আৰু যিহেতু তাতে পোষ্টাৰিং হৈছে, আমাৰ ৰাজ্যখনত যিহেতু বৰ্ডাৰ এৰিয়া বাংলাদেশ হয়, গতিকে আমাৰ ইয়াত আহি কোনে পোষ্টাৰিং কৰিলে, আৰু মানে য'ত জিলা আয়ুক্ত SP গৰাকী সেই টাউনত থাকে, সেই পোষ্টাৰিং কৰাৰ বিষয়টো পুলিচে গম নাপালে। গতিকে মই ভাবোঁ যে অসম পুলিচৰ মানে যে তেওঁলোকৰ যি তদন্ত হ'ব, সেই তদন্ত কি হ'ব এইটো আমি আশা কৰিব নোৱাৰোঁ। গতিকে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ যে ঈদৰ পিছদিনাখনৰ পৰা যিখিনি ঘটনা সংঘটিত হৈছে, সম্পূৰ্ণ এটা CBI ইনকুৱাৰী দিয়া হওক। CBI ইনকুৱাৰী দি যোন জড়িত হৈ আছে, সি যি ধৰ্মৰেই নহওক কিয়, তাক আইনৰ কাঠগড়াত থিয় কৰাই আইনীভাৱে কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহাৰ দাবী উত্থাপন কৰিছোঁ। আৰু মই বিশেষকৈ ধুবুৰীবাসী ৰাইজকো আহ্বান জনাইছোঁ যে হিন্দু, মুছলিম, জৈন, খ্ৰীষ্টান এইবিলাক কথা নাই। যিসকলে বেলেগ নিজৰ ধৰ্মক বাদ দি বেলেগ ধৰ্মক ঘিণ কৰে বা বেলেগ ধৰ্মৰ প্ৰতি এনেকুৱা অশ্লীল মন্তব্য বা এনেকুৱা ধৰণৰ কুকৰ্মবিলাক কৰে, মই ভাবোঁ যে তাত সকলোৱে ওলাই আহি সেই অপৰাধীসকলৰ বিৰুদ্ধে মাৰবান্ধি থিয় হ'ব লাগে। আৰু অপৰাধীসকলৰ বিৰুদ্ধে যেতিয়ালৈকে আমি মাৰবান্ধি থিয় হ'ব নোৱাৰিম, অপৰাধী এনেকুৱা ধৰণৰ অপৰাধ কৰি যাবই। গতিকে চৰকাৰে কি কৰিব নকৰিব চৰকাৰৰ বিষয়বস্তু, কিন্তু আমি সাধাৰণ নাগৰিক হিচাপে আমি ভাবোঁ যে আমি অসমীয়া হিচাপে আমি
প্ৰতিজন মানুহৰ যাতে ধৰ্মীয় ৰীতি নীতি পৰম্পৰা সুৰক্ষিত হৈ থাকে, যাতে কোনো আঘাত নহয়, যা এই ধৰ্মীয় আৱেগ অনুভূতিক লৈ যাতে সংঘাত নহয়, তাৰ কাৰণে মই ভাবোঁ যে সৰ্বসাধাৰণৰ ৰাইজ ওলাই আহি এইবিলাক সমস্যা সমাধান কৰাৰ কাৰণে মই আহ্বান জনাইছোঁ।